NHM PPP কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী তপন তাঁতী আহিছে। আমি সভাপতি শ্ৰী অৰুণ নেওপানী ভাষণ প্ৰদান কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সদস্য শ্ৰী প্ৰেমানন্দ গোহাঁই ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা জনাম। আমি সকলোকে অনুৰোধ জনাইছোঁ, সময়টো চাব। ইছবুৰী চাৰ্কুলত অকণমান সময় দিছেহি। তেখেতক আমাৰ ইছবুৰী চাৰ্কুলৰ পৰা আমি সম্পাদন আমি উপস্থিতি কামনা কৰিছিলোঁ। বিশেষকৈ আজি ব্যস্ততাৰ দিন, অৱশ্যে ৰবিবাৰ দিছে। আপোনালোকে সদায় মিডিয়াত পাইছে চাগে। বহুত কষ্ট কৰিছে তেখেতে। আমি কেইদিনৰ সাধাৰণতে যিসকলে নেতৃত্ব দিয়ে তাত তেখেতসকলক নেতা বুলি নকওঁ। সমাজজনক কেতিয়াও নেতা নাথাকে, সমাজজনৰ সদায় প্ৰতিনিধি থাকে। আপোনালোকে মোক আপোনালোকৰ এগৰাকী প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে আমাৰ সংবিধানৰ গণ্ডিৰ ভিতৰত। আৰু আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ স্বাৰ্থৰ কাৰণে, আপোনালোকৰ সুৰক্ষাৰ কাৰণে, আপোনালোকৰ ভৱিষ্যতৰ কাৰণে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আগবঢ়াই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। হয়, সাধাৰণতে আমি বিজয় উৎসৱ পালন নকৰোঁ অসম চৰকাৰ কৰ্মচাৰী সংঘই। ইয়াৰ ট্ৰিবিউনিয়নটো আমি সফলতাৰ কিছু আনন্দৰ মুহূৰ্ত আমি উপভোগ কৰোঁ। আচলতে 12 নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ লেবাৰ ডিপাৰ্টমেণ্টে যিখন নটিফিকেশ্যন উলিয়ালে, সেই নটিফিকেশ্যনৰ যোগেদি আমাৰ কৰ্মচাৰীসকলৰ যিটো ভৱিষ্যত নিধি ধন আছিলে, সেইটো প্ৰায় 50% আমাৰ কমি গৈছিলে। অৰ্থাৎ আমাৰ যিটো টোটেল চেলাৰীৰ ওপৰত আমাৰ ভৱিষ্যত নিধি কৰ্তন কৰাৰ কথা আছিলে, সেইটো সেই নটিফিকেশ্যনৰ যোগেদি 15,000 টকালৈকে অৱনমিত কৰিছিলে। তো সেই বিষয়টো লৈ আমাৰ বিৰাট এটা উত্তেজনা হৈছিলে। আমি মহামান্য আদালতৰ আশ্ৰয় ল'লোঁ। আদালতে যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ সপক্ষে এটা সাময়িক এটা সকাহ আমাক দিলে। সেইটো হ'ল যে 12 নৱেম্বৰৰ আগত আমাৰ PF-টো যেনেকৈ ডিডাকশ্যন হৈ আছিলে, অৰ্থাৎ টোটেল চেলাৰীৰ ওপৰত 12% আমাৰ আৰু 12% মেনেজমেণ্টৰ, সেইটো বাহাল ৰাখিবলৈ অৰ্ডাৰ দিছে। আৰু পৰৱৰ্তী সময়ত এই বিষয়টো কোৰ্টে আকৌ বিচাৰাধীন হৈ আছে। অহা 19 মাৰ্চত আকৌ এটা ডেট আছে। আমাৰ আশাৰ বিশ্বাস, আমাৰ অসম চৰকাৰ কৰ্মচাৰী সংঘৰ মহামান্য উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। গণতন্ত্ৰৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে। আদালতে আমাৰ 18,000 কৰ্মচাৰীৰ যি আশা আৰু ভৰসা ভৱিষ্যত নিধিৰ ধনৰ কাৰণে, সেইটো নিশ্চয় তেখেতে বিবেচনা কৰিব আৰু আমাৰ সপক্ষে ৰায় দিব। চাহ কৰ্মচাৰী সংঘৰ বিজয় উৎসৱ আমি ব্ৰহ্মজান চাহ বাগিচাত উদযাপন কৰিলোঁ। এই বিজয় উৎসৱত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতা আৰু জোনেল অফিচাৰ সুশান্ত পূজাৰীদেৱ ইয়াত সহযোগ কৰিলে। আমি বিজয় উৎসৱ পতাৰ এটাই কাৰণ আছিলে, যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এটা নটিফিকেশ্যন জাৰি কৰিছিলে, যিটো যোগেদি বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধি যিটো কৰ্তন কৰা হয়, সেইটো মাত্ৰ 15,000 টকাৰ ওপৰতে কৰ্তন কৰা হয় আৰু গ্ৰছৰ ওপৰত কৰ্তন কৰা নহয়। কিন্তু আমি এই নটিফিকেশ্যনৰ ওপৰত আমি ভিত্তি কৰি মহামান্য আদালতত আমি এটা কেছ ফাইল কৰিছিলোঁ আৰু সেই কেছটোৰ শুনানি যোৱা 20 তাৰিখে হ'ল। আৰু এই 20 তাৰিখত আমাৰ সপক্ষে মহামান্য আদালতে ৰায়দান কৰিলে। ইয়াৰ বাবে আমি মহামান্য আদালতক আমি ধন্যবাদ জনাইছোঁ। চাহ বাগিচাত আমাৰ চাহ কৰ্মচাৰী সংঘই যথেষ্ট কষ্ট কৰে আৰু সেই হিচাপে যিখিনি মৰ্যাদা বা যিখিনি অধিকাৰ প্ৰাপ্যৰ কাৰণে সদায় তেওঁলোকে সংগ্ৰাম কৰি যায়। কিন্তু আজি চৰকাৰে ধৰক এইখিনি মৰ্যাদা প্ৰদান কৰাৰ কাৰণে মই অসম চৰকাৰকো ধন্যবাদ দিছোঁ।